Hello everyone. আমি অলরেডি 6টা ক্লাস কৰা হৈছে এটো নেক্সট ক্লাস কৰিম আমি এমপ্লয়িবিলিটি স্কিলৰ সেকেন্ড চেপ্টাৰটো পঢ়ি আছিলো সেকেন্ড চেপ্টাৰটো সেশন 4 আমি এতিয়া ষ্টাৰ্ট কৰিম এইখিনিতে তোমালোকক এটা কথা কৈ লওঁ এই চেনেলটো তলতে WhatsApp গ্ৰুপ আছে ডেসক্ৰিপচনত তাতে তোমালোকে গৈ WhatsApp আমাৰ যেটো গ্ৰুপ আছে গ্ৰুপটোত লিংকটো দিয়া আছে সেই লিংকত তোমালোকে জয়েন হৈ ল'ব পাৰিবা WhatsApp গ্ৰুপটোত তাত ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন ডিসকাস কৰা হ'ব আৰু যিবিলাক আমাৰ ইম্পৰ্টেন্ট নোটস সেইবিলাক নোট মই তাত প্ৰভাইড কৰিম আৰু এটা এখিনতে মই কথা কওঁ এই কিতাপখন যদি তোমালোকৰ দৰকাৰ হয় তেতিয়ালে ইয়াৰ লিংকটো তলত দি থোৱা আছে ডেসক্ৰিপচনত তাৰপৰা অৰ্ডাৰ কৰি ল'ব পাৰিবা নহবা মোক এই নম্বৰটোত কল কৰিব পাৰা 9002708084 এই নম্বৰটোত তোমালোকে কল কৰিব পাৰা কল কৰি কিতাপখনৰ অৰ্ডাৰ দিব পাৰা নহবা মিছত আছে তোমালোকে এমপ্লয়িবিলিটি স্কিল ইন আছামিজ বুলি কৰি মাৰি দিবা পাই যাবা থ্যাংক ইউ এতিয়া আমি সেশনটো ষ্টাৰ্ট কৰোঁ সেশন 4 সেলফ ৰেগুলেশন এন্ড গোল সেটিং কি হয় গোল মানে হৈছে লক্ষ্য তুমি এটা জীৱনৰ যেটো লক্ষ্য এটা সৰুতে আমি স্থিৰ কৰি ল'ব লাগে আৰু সেই লক্ষ্যটো পাবৰ কাৰণে আমি কষ্ট কৰি যাব লাগে হেবোৰ হৈছে লক্ষ্য কি হৈছে লক্ষ্য হৈছে প্ৰাপ্য কৰা সময়সীমাৰ সৈতে প্ৰাপ্ত কৰা সময়সীমাৰ সৈতে সপোনৰ এক সংহতি লক্ষ্যৰ এটা হেৰি হৈছে নেসেসাৰী কন্ডিশন হৈছে এটা সময়সীমা থাকিব লাগিব তুমি কিবা এটা লক্ষ্য বান্ধি লৈছা এই লক্ষ্যটো সময়ৰ লগত বান্ধিব লাগিব যে ইমান সময়ৰ ভিতৰত উদাহৰণস্বৰূপে এক নিৰ্দিষ্ট তাৰিখৰ ভিতৰত প্ৰিয় মোবাইল ফোন এটা কিনিবলৈ পকেট মানি সঞ্চয় কৰা আমাৰ যেটো পকেট মানি হেতু এটা মোবাইল ফোন কিনিবৰ কাৰণে কিমান দিনৰ ভিতৰত কিনিবা আৰু কিমান টকাকে সঞ্চয় কৰিবা হেতু তুমি লক্ষ্য নিৰ্ধাৰণ কৰিবা তাৰপিছত আহিলে লক্ষ্য নিৰ্ধাৰণ এয়া হৈছে আমাৰ লক্ষ্যবিলাক বিচাৰি উলোৱা তালিকাভুক্ত কৰা আৰু তাৰ পাছত হেবু কেনেদৰে প্ৰাপ্ত কৰিব লাগে তাক পৰিকল্পনা কৰা তা আমি লক্ষ্য এটা বান্ধি লম বান্ধি বুলি তাক আমি কোনটো সময়ৰ ভিতৰত আমি তালিকাভুক্ত কৰি কেবাটাও লক্ষ্য সাপোজ ধৰিলা তুমি 2027 চনৰ ভিতৰত তুমি এটা মোবাইল কিনিবা 2030 চনৰ ভিতৰত তুমি এটা ভাল ব্যৱসায় কৰিবা তেনেকুৱা ধৰণৰ এটা লক্ষ্য এটা নিৰ্ধাৰণ কৰি লোৱা সময়সীমাৰ ভিতৰত লক্ষ্য কেনেদৰে নিৰ্ধাৰণ কৰিবা লক্ষ্য নিৰ্ধাৰণ কৰিবৰ কাৰণে এটা পদ্ধতি আমি ব্যৱহাৰ কৰিব লাগিব হেতু হৈছে স্মাৰ্ট পদ্ধতি কিবা পৰীক্ষাত আহে লক্ষ্য নিৰ্ধাৰণ কৰা স্মাৰ্ট পদ্ধতিৰ বিষয়ে লিখা তো স্মাৰ্ট পদ্ধতি আমাৰ কি সোমাই আছে এস মানে হৈছে স্পেসিফিক বা অসমীয়াত যাক কয় নিৰ্দিষ্ট তা লক্ষ্য নিৰ্দিষ্ট আৰু স্পষ্ট লক্ষ্যৰ 6টা প্ৰশ্নৰ উত্তৰ দিয়ে উত্তৰ জড়িত লক্ষ্যটো কোন জড়িত মই কি কৰিব বিচাৰিছো মই ক'ত আৰম্ভ কৰিম মই কেতিয়া আৰম্ভ কৰিম আৰু সমাপ্ত কৰিম মই কোনটো অৰ্থ ব্যৱহাৰ কৰিছো আৰু মই এটো কিয় কৰি আছো এইকিটা 6টা কোৱেশ্চনৰ আনসাৰ তোমাক দিব লাগিব হেতু হইব স্পেসিফিক তুমি লক্ষ্যটো কিয় কৰি আছা কেলে কৰি আছা কাৰ বাবে কৰি আছা এনেকুৱা 6টা কোৱেশ্চনৰ আনসাৰ তুমি দিব লাগিব তাৰপিছত আহিলে এম মানে হৈছে মেজাৰেবল এক মাপযোগ্য লক্ষ্য হৈছে এক মাপযুক্ত লক্ষ্যবিলাক কেনেকুৱা হ'ব লাগে এটা মাপযুক্ত হ'ব লাগে মাপটো কেনেকুৱা কিমান আৰু মই কেনেকৈ জানো যে মই ফলাফল প্ৰাপ্ত হৈছো প্ৰশ্নবোৰ উত্তৰ দিয়ে গম পাইছা এটা মেজাৰেবল মানে কিমান পাম মই কেনেকৈ গম পাম মই ফলাফলটো পাব লৈছো ঠিক আছে তাৰপিছত আহিলে এ মানে হৈছে এচিভেবল প্ৰাপ্ত হ'ব পৰা লক্ষ্যবোৰ ডাঙৰ হলেও তাক টুকুৰা টুকুৰিকৈ ভাঙি ল'ব লাগে ডাঙৰ লক্ষ্য এটা আছে তাক সৰু সৰুকৈ ভাঙি ল'ব লাগে সাপোজ তোমাৰ এইম হৈছে এটা বহুত ডাঙৰ ভাল ৰিজাল্ট কৰা মেট্ৰিকত তুমি এতিয়া হেতু ভাঙি ল'বা সৰু সৰুকৈ যে মই এটো চেপ্টাৰত ইমানকে পঢ়িম আৰু এটো ইন্টেষ্টত ইমানকে নাম্বাৰ উঠাম তাৰপিছত তুমি গোটেইবিলাক ভাঙি লক্ষ্যবিলাক সাপোজ মই এটো ইন্টেষ্টত সমহিয়াত এনেকে বছৰিকাত এনেকে উঠাই অৱশেষত মই ফাইনেলত এটো ৰিজাল্ট কৰিম এনেকে তোমাৰ লক্ষ্যবিলাক এটা বান্ধি ল'বা পাৰ্চেন্টেজ বান্ধি ল'বা এনেকে মই ফাৰ্স্ট ইন্টেষ্টত মই 65% পাম সেকেন্ড ইন্টেষ্টত মই তাত খুব ভাল ৰিজাল্ট কৰিব লাগিব 70% আনিম তেনেকৈ তুমি লক্ষ্যটো বান্ধি ল'বা তাৰপিছত আহিলে বাস্তৱিক লক্ষ্য এটা এনেকুৱা হ'ব লাগিব যাতে তোমাৰ বাস্তৱিক হয় ঠিক আছে এনেকুৱা এটা লক্ষ্য হ'ব লাগিব যেটো কল্পনা নহয় যেনেকৈ তোমাৰ লক্ষ্য বোলে কি মোৰ লক্ষ্য প্ৰধানমন্ত্ৰী হোৱা হেতু প্ৰধানমন্ত্ৰী হোৱাটো ৰিয়েলিষ্টিক নহয় বাস্তৱিক নহয় গতিকে এনেকুৱা লক্ষ্য তুমি বান্ধি ল'ব লাগিব যেটো কোৱা হয় ৰিয়েলিষ্টিক ঠিক আছে আৰু এটাটো সিওৰ টাইম বাউন্ড তুমি এটা লক্ষ্য এনেকুৱা হ'ব লাগিব যেটো সময় লগত জড়িত
ঠিক আছে এটা নিৰ্দিষ্ট সময় থাকিব লাগিব তোমাৰ লক্ষ্য কাৰণে তাৰপিছত আহিলে সেলফ মটিভেশ্যন বা সেলফ ৰেগুলেশ্যন তাৰ ভিতৰত আহিব টাইম মেনেজমেণ্ট টাইম ব্যৱস্থাটো সময় ব্যৱস্থাপনা বুলি কোৱা হয় টাইম মেনেজমেণ্টক কোৱা হয় সময় ব্যৱস্থাপনা হয় কি সময় ব্যৱস্থাপনা হৈছে চিন্তা কৰাৰ দক্ষতা যি আপোনাক সহায় কৰে কি কৰিবলৈ সহায় কৰিব কামবোৰ সম্পূৰ্ণ কৰাত সহায় কৰিব দৈনিক সময়সূচী প্ৰস্তুত কৰিবলৈ সহায় কৰিব আমি কিবা এটা কৰিবলৈ কিমান সময় লাগিব তাৰ ওপৰত এটা ভাল অনুমান কৰাত সহায় কৰিব সময়মতে সমগ্ৰ এছাইনমেণ্ট জমা দিয়াত আৰু সময় অপচয় নকৰা সেইটো হৈছে টাইম মেনেজমেণ্ট তুমি সময়টোক কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰিছা দিনটোত যিখিনি কাম আছে তোমাৰ কৰিবলগীয়া টু ডু লিষ্ট বনোৱা এইকেইটা কাম মোক কৰিবলগীয়া আছে আৰু সেইটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা দৈনিক সময়সূচী এটা প্ৰস্তুত কৰা এটা ইমানখিনি সময়ৰ পৰা ইমানখিনি সময়ত কাম কৰিম এইখিনিৰ পৰা সময়ৰ পৰা এইখিনিৰ পৰা সময়লৈকে মই ইমানখিনি কাম কৰিম তেনেকুৱা এটা সময়সূচী প্ৰস্তুত কৰি লোৱা আৰু সেইখন প্ৰতিদিনে ফ'ল' কৰিবৰ কাৰণে চেষ্টা কৰা আমি কিবা এটা কৰিবলৈ কিমান সময় লাগিব তাৰ ওপৰত এটা ভাল অনুমান কৰা যেনেকৈ মই ভাত খাওঁতে বা গা ধুওঁতে কিমান সময় লাগিব তাৰ এটা অনুমান লোৱা গা ধুওঁতে মই আধা ঘণ্টাতকৈ বেছি সময় নকৰোঁ বা ভাত খাওঁতে মই 15-20 মিনিটকৈ বেছি সময় নকৰোঁ তেনেকুৱা এটা ভাল অনুমান এটা উলিয়াই লোৱা হোমৱৰ্ক আৰু এছাইনমেণ্টবিলাক সময়মতে জমা দিয়া হোমৱৰ্ক আৰু যিবিলাক আছে এছাইনমেণ্ট যিবিলাক আছে সেই সকলোবিলাক সময়মতে আমি জমা দিব লাগিব টিচাৰে যেতিয়া দিছে হোমৱৰ্ক এছাইনমেণ্ট সেইবিলাক আমি সময়মতে জমা কৰিব লাগিব দিনত সময় অপচয় নকৰা সময় টাইম যিটো আছে সেইটো আমি নিজেই অপচয় কৰিব নালাগিব কাৰ্যকৰী সময় ব্যৱস্থাৰ বাবে পদক্ষেপসমূহ কাৰ্যকৰী সময় ব্যৱস্থাৰ বাবে কিছুমান পদক্ষেপ আছে প্ৰথমটো হৈছে অৰ্গেনাইজ নিজকে সংগঠিত কৰা কেনেকৈ সংগঠিত কৰি অৰ্গেনাইজ কৰা দেই অৰ্গেনাইজ কৰিম কেনেকৈ অৰ্গেনাইজ কৰিম আমি আমাৰ দৈনিক কাৰ্যকলাপৰ পৰিকল্পনা কৰিম আমি গোটেই কাৰ্যকলাপ দিনটোত যি কাম কৰিম তাৰ এটা পৰিকল্পনা কৰিম আমি অনুসৰণ কৰা সময়সূচী এখন প্ৰস্তুত কৰিম আমি ডেইলি এখন ৰুটিন প্ৰস্তুত কৰিম সময়সূচী তাত পঢ়াও থাকিব কাম কৰাও থাকিব সকলো থাকিব আমি আমাৰ চাৰিওফালৰ পৰিৱেশ অধ্যয়ন কৰা মেজখন পৰিষ্কাৰ কৰোঁ আমাৰ চাৰিওফালে থকা পৰিৱেশ আৰু অধ্যয়ন কৰা মেজখন যিখনত তুমি কাম কৰিবা যিখিনিত তুমি পঢ়িবা সেইখিনি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবা আমি বস্তুবোৰ য'ত আছে তাতে ঘূৰাই থ'ম আমি কিবা এটা বস্তু উলিয়াইছোঁ সেইখিনি আকৌ য'ত আছে তাত থৈ দিয়া ই আমাৰ সময় ৰাখি কৰাত সহায় কৰে ই আমাক কি কৰিব টাইমটো মেনেজ কৰাত সহায় কৰে তাৰপিছত আহিলে প্ৰায়ৰিটাইজ আমি এখন তালিকা কৰিব লাগে টু ডু লিষ্ট বনাব লাগে টু ডু লিষ্ট মই বাৰে বুলি কৈছোঁ টু ডু লিষ্ট বনাব লাগে তাত প্ৰায়ৰিটি চেক কৰিব লাগে যিটো কাম আমি আগত কৰিব লাগে সেই কামটো আগত প্ৰাধান্য দিব লাগে ঠিক আছে উদাহৰণস্বৰূপে আমি হোমৱৰ্ক কৰাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কাম হিচাপে আগত স্থান দিব লাগে ইয়াৰ পাছত তলৰ কামবিলাক কৰি যাব লাগে তলত যিবিলাক কাম আছে তোমাৰ নিজা চেল্ফ সেইবিলাক কৰিব লাগে হোমৱৰ্ক বেছি প্ৰাধান্য আগত কৰিব লাগে তাৰপিছত আহিলে কণ্ট্ৰল আমাৰ কাৰ্যকলাপৰ সময়ৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ থাকিব লাগে আমি সময় ৰক্ষা কৰোঁ যাতে ফোনত কথা পতা ৱেবছাইট চাৰ্ফিং কৰা অত্যাধিক বস্তু গুৰুত্ব দিব নালাগে তেনেকৈ আমি মোবাইল ফোনত ফেচবুকত ইনষ্টাগ্ৰামত আমি বেছি সময় খৰচা কৰিব নালাগে ট্ৰেক আমাৰ সময় ক'ত অতিবাহিত হৈছে তাক চিনাক্ত কৰা আৰু মন কৰিম আমাৰ দিনটোত সময়খিনি আমি ক'ত কটালোঁ তাৰ বিষয়ে আমি চিন্তা কৰিব লাগিব বিশ্লেষণ কৰিব লাগিব ক'ত আমি সময়টো কটাইছোঁ আৰু যিখিনি সময়ত আমি অপচয় কৰিছোঁ সেই সময়খিনি আমি যাতে অপচয় নহয় এই বিষয়ে চিন্তা কৰিব লাগিব কাৰ্যকৰী সময় ব্যৱস্থাপনাৰ বাবে 4টা পদক্ষেপ অনুসৰণ কৰা আৰু পৰামৰ্শ সময় ব্যৱস্থাপনাত এই 4টা কিছুমান পৰামৰ্শ দিছে এই পৰামৰ্শকেইটা আমি মানি চলিব লাগে যিকোনো পৰিকল্পিত কাৰ্যকলাপ বিলম্বিত বা পিছুৱাই দিয়াৰ পৰা পৰিহাৰ কৰা প্ৰ'ক্ৰাষ্টিনেশ্যন বুলি কয় ইংৰাজী কিবা এটা কামেই হ'ব আজি নকৰোঁ কাইলৈ কৰিম হ'ব এইটো ইমান কৰিম জানো আজি এনেকুৱা এলেহুৱা যিটো মনোভাৱ সেই মনোভাৱটো আমি আঁতৰাই দিব লাগিব আমাৰ কোঠা আৰু ডেস্কৰ সংগঠিত কৰা আমি আমাৰ কোঠা আৰু স্কুলৰ ডেস্ক সংগঠিতকৈ ৰাখিব লাগিব মানে ভালকৈ ৰাখিব লাগিব সজাই মেলি ড'ন্ট ডিষ্টাৰ্বেঞ্চ জ'ন এটা ক্ৰিয়েট কৰিব লাগিব মানে যাতে কোনো ডিষ্টাৰ্বেঞ্চ নহয় তেনেকুৱা এটা জ'ন আমি ক্ৰিয়েট কৰিব লাগিব অপেক্ষাৰ সময় উৎপাদনশীলভাৱে ব্যৱহাৰ কৰিব লাগিব আমাৰ যিখিনি সময় আছে সেইখিনি আমি উৎপাদনশীল হিচাপে ব্যৱহাৰ কৰিব লাগিব টাইমটো আমি ইফেক্টিভলি আমি ব্যৱহাৰ কৰিব লাগিব কৰিবলগীয়া তালিকা এখন বস্তু কৰা কৰিবলগীয়া কামৰ মই যিটো কৈ আছোঁ টু ডু লিষ্ট এখন তৈয়াৰ কৰা কামৰ প্ৰাথমিকতা দিব আমাৰ কোনটো কাম আগতে কৰিব লাগিব কোনটো কাম পাছত কৰিব লাগিব তাৰ এটা প্ৰাথমিকতা দিব লাগিব অপ্ৰয়োজনীয় উৎপাদনশীল কাৰ্যকলাপৰ সৈতে সলনি কৰা অপ্ৰয়োজনীয় কিছুমান কাৰ্যকলাপবিলাক কৰা সলনি আমি উৎপাদনশীলভাৱে কিছুমান কাৰ্যকলাপ কৰিব লাগিব নিজকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ এটা অভ্যাস কৰিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতাই আমাক সুস্বাস্থ্যৱান আৰু ভালে থকাত সহায় কৰে পৰিষ্কাৰ পৰিচ্ছন্নতা আমি সময় থাকিব লাগে ই আমাক সদায় স্কুল কলেজ যোৱাত আৰু লগতে নিজৰ কাম সম্পাদন কৰাত সহায় কৰে
ঠিক আছে এতিয়ালৈকে আমি যিখিনি পঢ়িলোঁ নেক্সট আজি চেপ্টাৰটো পঢ়িম হাইজেনিকৰ ওপৰত আজি ইমানেই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰিম মই আৰু কিছুমান এড কৰি যাম থেংক ইউ